আমি কি পালোঁ যোৱা 5 বছৰ আৰু কি হেৰুৱালোঁ। আমি দেখিলোঁ যে এই চৰকাৰখনৰ দিনত আমাৰ অসমত 8,259খন স্কুল বন্ধ হৈ গ'ল। 8,259খন স্কুল বন্ধ হ'ল। আমাৰ এয়াৰপৰ্ট একমাত্ৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো আমাৰ বৰঝাৰ এয়াৰপৰ্টটো আমি আদানীক দি দিলোঁ। জল পৰিবহণ বিভাগটোক আমি কমপ্লিট ব্যক্তিগতকৰণ কৰিলোঁ। এই চৰকাৰৰ দিনত দেখিলোঁ যে ধান উৎপাদন হ্ৰাস হৈ গ'ল। মই এতিয়া সংখ্যাটো ক'বলৈ গ'লে আপুনি অলপ পিছতে দেৰি হৈছে বুলি চিঞৰি দিবৰ কাৰণে সংখ্যাটো নকওঁ। ধান উৎপাদন কমি গ'ল। অসমীয়া মানুহে উৎপাদনত ধৰাৰ ঠাইত লাহে লাহে প্ৰফেচনেলিজিম এৰি বেছি এলেহুৱা হ'বলৈ ধৰিলে। আৰু অসমীয়া মানুহৰ এতিয়া গাঁৱত অকল দুটাই কাম, হয় হাজিৰা কৰিব লাগিব, মিস্ত্ৰীৰ লগত যোগালী কৰিবলৈ যাব লাগিব, নহ'লে বেংগলোৰ বা চেন্নাই বা আপোনাৰ কেৰালাত গৈ ছিকিউৰিটি গাৰ্ড কৰাৰ বাহিৰে এই চৰকাৰখনৰ দিনত গাঁৱৰ অৱস্থা একদম দেউলীয়া কৰি পেলালে। তো অসমৰ এতিয়া আমি দেখিলোঁ যে বহিৰাজ্যত কাম কৰিবলৈ গ'ল। মুখ্যমন্ত্ৰীয়ে নিজে ক'লে আজি যে এমাহত 50টাকৈ ল'ৰা মৰিছে আৰু 6 মাহত 162টা ল'ৰা মৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিচাপ আজিও কৈছে তেওঁ। গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে এই চৰকাৰখনে নিজৰ ৰাজ্যৰ ভিতৰত মানুহ এজনক ইনকাম দিবৰ কাৰণে, কাম দিবৰ কাৰণে সমৰ্থ হোৱা নাই আৰু সেইকাৰণে অসমৰ ল'ৰা গৈ বেংগলোৰত গৈ মৰিবলগীয়া হৈছে। একেলগতে 4জন মিচিং ল'ৰা মৰি আছিলে। আজি অসমৰ মাটি আদানী, আম্বানী, ৰামদেৱৰ হাতলৈ গ'ল। তেখেতে জানে, তেখেতে খুব কৈ আছিল অলপ আগত, আমাৰ অকল কাৰ্বি আংলঙৰ মাটি 1,20,000 বিঘা মাটি আম্বানী আদানীৰ হাতলৈ গৈ আছে। এতিয়া এইটো গৈছে। বস্তুৰ মূল্য এই চৰকাৰখন অহাৰ আগতে 1 কেজি নিমখৰ দাম আছিলে 3 টকা, এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত। এই চৰকাৰখন অহাৰ আগতে এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা, এতিয়া 10ৰ পৰা 15 টকাৰ ভিতৰত। আমি টুল গেট পালোঁ 27খন, নদী বান্ধ পালোঁ আৰু ধাৰ পালোঁ কিমান? তৰুণ গগৈ চৰকাৰৰ দিনলৈকে ধাৰ আছিলে 42,000 কোটি টকা। এতিয়া যোৱা 31 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ হ'লগৈ 1,77,983 কোটি 20 লাখ টকা। 1,77,000 মানে 2 লাখ কোটি টকা। এইবাৰ 31 তাৰিখে যিটো হিচাপ আহিব সেই হিচাপটোত ওলাব যে অসমৰ ধাৰ আচলতে 2,30,000 কোটি টকা হৈ গ'ল। 2,30,000 কোটি টকা হৈ গ'ল। অসমত আমি আগতে জয় অসম কৰিছিলোঁ, তাৰ বিপৰীতে আমি ভাৰত মাতা কি জয় পালোঁ। ভূমি পূজন বুলি এটা নতুন বস্তু পালোঁ, আগতে নাছিলে। আৰু অসমৰ ৰাজনীতিত অকল এটা বস্তুৱে পালোঁ, মিয়া 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 মিয়া। বাংলাদেশৰ কাটাতাৰৰ বেৰটো সম্পূৰ্ণ নহ'ল। শ্ৰীভূমি জিলাত এতিয়াও 4 কিলোমিটাৰ 350 মিটাৰ এতিয়াও বাকী আছে। দক্ষিণ চালমৰাত 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও উন্মুক্ত হৈ থাকিলে, সীমান্ত চিল নহ'ল। অসমৰ চুবুৰীয়া ৰাজ্যক অকল মেঘালয়কে হাঁহিমত আমি 3.21 বৰ্গ কিলোমিটাৰ অসমৰ ভূমি এৰি দিলোঁ। বিদেশী খেদিম বুলি কৈছিলে যে টালি টোপোলালৈ চব যাব লাগিব বিদেশীবিলাক। এতিয়ালৈকে 1,676 জন বিদেশী এতিয়ালৈকে অসমৰ পৰা গ'ল যোৱা 9 বছৰত। আৰু সেই হিচাপত মই আজি অলপ আগতে হিচাপ কৰিছিলোঁ যে 1,676 জন যদি 9 বছৰত বিদেশী গ'ল, মোক দিয়া তথ্য অনুসৰি ইয়াত বিধানসভাত, তেতিয়াহ'লে বছৰি 186 জন বিদেশী গ'ল। আৰু এই হিচাপত 40 লাখ বিদেশী বিজেপিয়ে কোৱা মতে বিদেশী যাবৰ কাৰণে আমি বিজেপি চৰকাৰখনক অসমত শাসন কৰিবলৈ দিব লাগিব 21,480 বছৰ। 21,480 বছৰ ইয়াত শাসন কৰিলেহে বিজেপিয়ে বিদেশী খেদি শেষ কৰিব। এতিয়া যেনেকৈ খেদি আছে। স্মাৰ্ট মিটাৰ পালোঁ, ফ্লাইঅভাৰ পালোঁ দেই কেইখনমান, ভালেই পাইছোঁ সেইটো। তাৰপিছত অৰুণোদয়ৰ নামত 1250 টকা পাইছোঁ। মহিলা উদ্যমিতাৰ নামত 10,000 টকা পাইছোঁ, কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ নাপালোঁ। কেঁচা চাহপাতৰ মূল্য কমি গ'ল, কিন্তু সকলো বস্তুৰ দাম বাঢ়ি গ'ল। বানমুক্ত গুৱাহাটী নাপালোঁ আৰু বানমুক্ত অসমো নাপালোঁ। NRCখন আজিও নহ'ল। অসম চুক্তিৰ আধাৰত খিলঞ্জীয়াৰ সুৰক্ষা কবচো নাপালোঁ। আৰু আমি এই চৰকাৰৰ দিনত জুবিন দাক হেৰুৱালোঁ। জনজাতিবিলাক মিচিং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তিৱা, ৰাভাক 6 শিডিউল দিম বুলি কৈছিলে, ৰামঠগন দিলে। অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষা কবচ নাপালোঁ। পথাৰত এক টোপালো আমি পানী নাপালোঁ। PHC জল জীৱন মিছনৰ ঠিকাদাৰবিলাকে এতিয়া ছুইচাইড কৰিবলৈ আগবাঢ়ি গৈছে। আমাৰ কৰ্মচাৰীবিলাকৰ কাৰণে OPS আমি নাপালোঁ। ভাল বিদ্যালয় নাপালোঁ, শিক্ষক নাপালোঁ, বেছিকৈ শিক্ষক নাপালোঁ যিমান উপযুক্ত শিক্ষক লাগে। আশাকৰ্মীৰ দৰমহা 3,000ৰ পৰা 4,000 হ'ল, কিন্তু অতি কমেও আশাকৰ্মীৰ দৰমহা 10,000 কৰিব লাগে। আশা ছুপাৰভাইজাৰৰ দৰমহা 10,500 টকা হ'ল, এইটো অতি কমেও 20,000 কৰিব লাগে। ৰান্ধনীৰ দৰমহা
2000 হ'ল, কিন্তু সেইটো অতি কমেও 5000 কৰিব লাগে। অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা 8000 আৰু 4000 হ'ল, সেইটো অতি কমেও 20000 আৰু 15000 কৰিব লাগে। জীৱিকা সখীৰ 9000, সেইটোৰ দাম অতি কমেও 15000 কৰিব লাগে। তাৰ পাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধানবিলাকৰ 14000 দৰমহাটো 30000 কৰিব লাগে। ভিডিপি বিলাকে 25 জন মানুহে এবছৰত 2500 টকা পায়, এবছৰত 100 টকা পায়, সেইটো বঢ়াব লাগে। এমাহত 3000 টকাকৈ পোৱাৰ ব্যৱস্থা কৰিব লাগে। অৰুণোদয়ে 3000 টকাকৈ সকলোকে দিম বুলি কৈছিলে, সকলো মহিলাকে দিম বুলি কৈছিলে, নাই দিয়া। গতিকে সকলো মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব লাগে। মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম বুলি কৈছিলে সকলো মহিলাকে, এতিয়ালৈকে মই লেখ কৰি দিছো, এতিয়ালৈকে মানে 12500 কোটি টকাৰ ভিতৰত অকল 2300 কোটি টকা ধাৰ মাৰিলে, 9700 কোটি টকা ধাৰ মাৰিবলৈ বাকী থাকিব। বৃদ্ধ পেঞ্চন 1250 টকা, 1250 টকাৰ 3000 টকা কৰিবলৈ মই দাবী জনাইছো, এতিয়া 400 টকা কৰিছে।